বন্ধুসকল, আজি এইটো ভিডিঅ'ত আমি শিকিম বাক্য গঠন। ইংৰাজী বাক্য গঠন কেনেকৈ কৰে। ইংৰাজী শিকিবলৈ হ'লে স্পিকিং ইংলিছ আপুনি যদি জানিব বিচাৰে বা স্পিকিং ইংলিছ শিকিব বিচাৰে তেনেহ'লে বাক্য গঠন আপোনাৰ মষ্ট ইম্পৰ্টেণ্ট। বাক্য গঠন আপুনি জানিবই লাগিব। কেনেকৈ বাক্য গঠন কৰিব। বাক্য যদি আপুনি গঠন কৰিব নাজানে বা ইংৰাজী শিকাৰ প্ৰথমতে আপুনি বাক্য শিকিব লাগিব, তাৰপিছত বাক্যটোৰ পৰা এটা চেণ্টেঞ্চ মেকিং মানে চেণ্টেঞ্চ এটা বনাব লাগিব। যেনেকৈ মই ভাত খাওঁ, মই মানে এটা বাক্য মই, কিন্তু এটা আমাৰ অসমীয়া বাক্য। যদি ইংৰাজীত ক'ব যাওঁ, মই মানে কি, আই মানে মই, ভাত মানে কি ৰাইচ, ইট মানে খাওঁ। যদি মই বাক্য বনাওঁ আই ইট ৰাইচ, আই ইট ৰাইচ, কি হ'ব এইটোৰ অৰ্থ কি হ'ব অসমীয়া? আই ইট ৰাইচ মানে মই ভাত খাওঁ। আই মানে কি, আই ইট ৰাইচ, আই মানে মই, ইট মানে খোৱা, ৰাইচ মই খোৱা ভাত, মানে কি কোনোবা দিন আছিলে মই খোৱা ভাত, এইবিলাক এনেকুৱা হৈ যায়, নিমিলিলে। ইংৰাজীৰ অলপ ষ্ট্ৰাকচাৰটো অলপ মানে ডিফাৰেঞ্চ, অসমীয়াৰ পৰা কেতিয়াবা উল্টা হৈ যায় অসমীয়াটো। মানে ইংৰাজীত কি, আই মানে মই মানে কি কৰ্তা, মই কিবা কৰোঁ, মই একশ্যন লোৱা মানুহজন, কৰ্তা মানে কৰা মানুহজনক বা কিবা এটা বস্তু, আই মানে মই বা মই মানে ছাবজেক্ট বুলি কোৱা হয়, কৰ্তাজনক ছাবজেক্ট মানে কৰ্তাই কৰে কিবা এটা। মই ভাত খাওঁ মানে কি কৰোঁ মানে কি খাওঁ মানে গ্ৰহণ কৰোঁ, কি খাবাৰ গ্ৰহণ কৰোঁ, মই ভাত খাওঁ। সকলোকেইটা কাম, ভাতটো হ'ল কি ভাৰ্ব মানে কিবা এটা কৰা বস্তুটো ভাৰ্ব হয়। আই ডু প্লে, দ্য ডগছ ৰানিং মানে কুকুৰটোৱে দৌৰে, দৌৰাটো মানে ভাৰ্ব, কিবা এটা একশ্যন লয়। কিবা এটা বস্তু যদি কিবা কৰে, খালি মানুহ বুলি নহয়, যিকোনো বস্তু যদি কিবা এটা কৰে, যদি ল'ৰা ছোৱালী বোলে ডান্স কৰে বা নাচি থাকে, আপুনি ক'ব পাৰে দ্য বয়জ আৰ ডান্সিং। মানে কোনোবাই কিবা এটা কৰে, যেনেকুৱা মই ভাত খাওঁ, আই ইট ৰাইচ, মই পানী খাওঁ, আই ড্ৰিংক ৱাটাৰ। যদি অসমীয়াত কেনেকৈ কওঁ আমি, মই পানী খাওঁ, মই মানে যদি মই ডাইৰেক্ট অসমীয়াৰ পৰা অসমীয়া টু ইংলিছ ট্ৰান্সলেট কৰোঁ, আছামিজ টু ইংলিছ, তেনেহ'লে কেনেকুৱা হ'ব? মই পানী খাওঁ, মই মানে আই, পানী মানে ৱাটাৰ, আৰু খাওঁ মানে এটা ড্ৰিংক হ'ব, পান কৰা বস্তু এটা। ইট বুলি আমি ক'ব নোৱাৰোঁ বা খাওঁ, আচলতে এইটো আমি যিবিলাক বস্তু লিকুইড হয় আমি গিলি খাওঁ, চবাই নাখাওঁ, সেইটো কিন্তু আমি ইট বুলি ক'ব নোৱাৰিম, সেইটো ড্ৰিংক। গাখীৰ, মৌ আৰু কিবা বস্তু লিকুইড, ছফ্ট ড্ৰিংকছ, যিবিলাক জুচ হয়, সেইবিলাক আমি কিন্তু চবাই নাখাওঁ, গিলি খাওঁ, সেইবিলাকক ড্ৰিংক বুলি কোৱা হয় বা অসমীয়াত খাৱা বুলি কয়। এইটো আচলতে পান কৰা হয়, আমি যিহেতু চবাই নাখাওঁ। তেনেহ'লে মই পানী খাওঁ কেনেকুৱা হ'ব? আই ড্ৰিংক ৱাটাৰ, মই পানী খাওঁ। কিন্তু যদি আমি ডাইৰেক্ট কওঁ মই মানে আই, পানী মানে মই মানে আই, ৱাটাৰ মানে পানী, আই ৱাটাৰ ড্ৰিংক, কিন্তু নহ'ল। আপুনি প্ৰথমতে মই কৰা মানুহ বা যিজন মানুহে কৰে, কি কৰে? কুকুৰে দৌৰে, মানুহজনে কাম কৰে, দ্য মেন ৱৰ্ক, মানে কৰা মানুহজন কোন, তাৰপিছত ভাৰ্ব মানে কিবা এটা কৰা, ডু, তাৰপিছত প্লে, ছিংগিং আৰু বহুত কিবা কিবি আছে, ৱৰ্ক, এইবিলাক ভাৰ্ব হয় মানে কৰাও। আৰু অবজেক্টটো হ'ল কি, আই ইট ৰাইচ, অবজেক্ট মানে উদ্দেশ্য, মানে কি খাওঁ মই, কৰ্তা কোন হয় বা ছাবজেক্ট কোন হয়, যোনজন মানুহ কৰে আৰু কি কৰে, ভাৰ্ব মানে কি, মানে কি কাম কৰা হয়, খায় না খেলে না গিলে না যায় না কৰে। তাৰপিছত নেক্সট হ'ল আই গ' টু মাৰ্কেট, মই বজাৰলৈ যাওঁ। আই মানে মই কৰা, মই যাওঁ, কাম কি কৰোঁ, গ' মানে যাওঁ, ক'ত, মাৰ্কেটত, মানে অবজেক্টটো হ'ল উদ্দেশ্যত, মই বজাৰৰ কাৰণে যাওঁ। কিবা বস্তুৰ কাৰণে যোৱাটো মানে কি, ক'লৈ যায় বা কি কৰে বা কেনেকৈ কৰে, সেইবিলাকো মানে ক'ত কৰে, সেইটো হ'ল অবজেক্ট। মানে লাষ্টত কোনোবা মানুহ কিবা কৰে, ক'লৈ যায় বা ক'ত যায়, কিবা কৰে, সেইটো হ'ল অবজেক্ট, মানে লাষ্টত থাকে অবজেক্ট। চ' এইটো আমাৰ হ'ল আমাৰ 7 দিনত ইংৰাজী শিক্ষা অনলাইন কৰ্চৰ, ফ্ৰী অনলাইন কৰ্চৰ 4 নম্বৰ ভিডিঅ' ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভাল ইংৰাজী শিক্ষামূলক ভিডিঅ' পোৱাৰ কাৰণে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।
আমি আৰু ভাল ভিডিঅ' লৈ আহিম। এইটো হ'ল আমাৰ 4 নম্বৰ ভিডিঅ'ত আমি কেইষাৰমান কথা আলোচনা কৰিলোঁ। তো আপোনালোকে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰে তেনেহ'লে মোৰ ভাল লাগে ভাল ভাল ভিডিঅ' বনাওঁ। চ' আৰু প্ৰেক্টিকেলি ইংলিছ শিকাৰ ভিডিঅ' আহি আছে, আপোনালোকে জাষ্ট মোৰ লগতে থাকক। মই সদায় ট্ৰাই কৰি থাকোঁ ভাল ভাল ইংৰাজী শিক্ষামূলক ভিডিঅ' বনোৱাৰ কাৰণে। চ' আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ধন্যবাদ।